অসমৰ হিন্দু মুছলমানৰ মাজৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এইবাৰ গোৱালপাৰাৰ নৱাগত শিমলীটোলাৰ বেংগলী যুৱকবৃন্দই। পবিত্ৰ ৰমজান উপলক্ষে বেংগলী যুৱকবৃন্দই আয়োজন কৰিলে সমূহীয়া ইফতাৰ মেহফিল অনুষ্ঠানৰ। এক গুৰুত্বপূৰ্ণ খবৰ, হিন্দু মুছলমানৰ শান্তি সম্প্ৰীতিৰ আন এক নিদৰ্শন দেখিবলৈ পোৱা গ'ল এইবাৰ গোৱালপাৰাৰ শিমলীটোলা বজাৰত। হিন্দু মুছলমানৰ শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এই সুন্দৰ নিদৰ্শন দাঙি ধৰিলে এইবাৰ শিমলীটোলাৰ বেংগলী যুৱকবৃন্দই। সদায় হিন্দু মুছলমান কৰি থকাসকলৰ বাবে এই বাতৰি। হিন্দু মুছলমান কৰাসকলে এইটো বাতৰি অৱশ্যে চোৱা উচিত। কেনেদৰে হিন্দু সমাজৰ যুৱ সমাজে আয়োজন কৰিছে ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ইফতাৰ মেহফিল অনুষ্ঠানৰ। আমি যিমানেই হিন্দু মুছলিম কৰি নাথাকোঁ কিয়, কিন্তু এইসকল ব্যক্তিৰ পৰা আমাৰ বহুতো শিকিবলগীয়া আছে। এইসকল শিমলীটোলাৰ হিন্দু সম্প্ৰদায়ৰ যুৱকে দেখুৱাই দিলে যে আমি সকলো এক ঈশ্বৰৰ সৃষ্টি। আমি সকলো হিন্দু মুছলমান ভাই ভাই। গোৱালপাৰাৰ শিমলীটোলাৰ এইসকল বেংগলী যুৱকৰ প্ৰশংসা তেতিয়া পঞ্চমুখ ইছলাম ধৰ্মী লোক। নৱাগত শিমলীটোলা বজাৰস্থিত উক্ত ইফতাৰ মেহফিল অনুষ্ঠানখনত শ শ লোকৰ সমাগম দেখিবলৈ পোৱা গ'ল। বিভিন্ন দল সংগঠনৰ সদস্য, ব্যৱসায়ী সন্থাৰ লগতে বুদ্ধিজীৱী আৰু সকলো স্তৰৰ সমাজকৰ্মীসকলে উপস্থিত হোৱা পৰিলক্ষিত হয় উক্ত ইফতাৰ মেহফিল অনুষ্ঠানখনত। একাংশ ব্যক্তিয়ে যিমানেই হিন্দু মুছলমানৰ মাজত বিষ বাষ্প বিয়পাবলৈ চেষ্টা নকৰক কিয়, কিন্তু এনেবোৰ দৃশ্যই সঁচাকৈ সকলোৰে অন্তৰ চুই যায়। আজি এইসকল বেংগলী যুৱক হিন্দু মুছলমান কৰাসকলক দেখুৱাই দিলে আমি সকলো এক। আৰু এয়াই হৈছে অসমৰ হিন্দু মুছলিমৰ শান্তি সম্প্ৰীতি আৰু ঐক্যৰ এনাজৰী। আমাৰ লগত উদ্যোক্তাসকলৰ লগতে আন কিছুমান ব্যক্তিৰ মন্তব্য আছে। আমি মন্তব্যসমূহ পোনে পোনে আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। ইয়াতে আচলতে আমি আমাৰ এই নৱাগত শিমলীটোলা বজাৰৰ আমি যিখিনি সমাজৰ মানুহ আছোঁ হিন্দু সম্প্ৰদায়ৰ, আমি এই হিন্দু সম্প্ৰদায়ৰ আমি যুৱককেইজনে আমি মিলি এই আজিৰ ইফতাৰ পাৰ্টিটো আমি আয়োজন কৰিছিলোঁ। কাৰণ আমাৰ শিমলীটোলাত এটা পৰম্পৰা আছে, আমি ইয়াতে হিন্দু মুছলিম বুলি একো নাভাবোঁ আৰু আমিও তেওঁলোকৰ ঈদৰ ফাংচনৰ সময়তো আমি সহযোগ কৰোঁ। আৰু আমাৰ দুৰ্গা পূজা বা আৰু অন্যান্য অনুষ্ঠানৰ সম্পৰ্কে আৰ্থিক হওক বা যিকোনো মানে সকলো পক্ষৰ পৰা আমাক মানে সহায় কৰে আৰু তেওঁলোকে সহযোগিতা কৰে আমাৰ লগত সকলো ধৰণেৰে। গতিকে আমিও তেওঁলোকৰ লগত বহুত ধৰণে সহযোগিতা কৰোঁ। আমি ইয়াতে এটা ভাতৃত্ববোধৰ মাজত ধুনীয়াকৈ আছোঁ। ইয়াতে মানে কোনো বিভেদ নাই আৰু মোৰ মতে এনেকৈ সকলোৱে থাকিলে নিশ্চয় আমাৰ অঞ্চলখন শান্তিত থাকিব আৰু শান্তি থাকিলে আমি উন্নয়ন কৰাটো নিশ্চয় সুবিধা হ'ব। আৰু ময়ো সেনেকৈ আমাৰ অসমবাসীও মানে যিখিনি আমাৰ হিন্দু মুছলিম একে ঠাইত কেনেকৈ কিছুমান আছে যদি তেওঁলোকক মই এইটো মেছেজ দিব বিচাৰোঁ, মানে হিন্দু আৰু মুছলিম যদি সম্প্ৰদায় আমি কিবা একত্ৰিত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ ইয়াতে উন্নতি কৰাত সুবিধা হ'ব। দাংগা নহ'ব। বহুত আমি নিউজটো দেখা পাওঁ, বহুত দাংগা হয়, কিবা হয়, কেঁচাল হয়, মানে সেইবিলাকতো আল্টিমেটলি আমাৰ সকলো সম্প্ৰদায়ৰে লছ হয়। সেইবিলাক নকৰি শান্তিত থাকিলে আৰু আমাৰ আছে ইয়াতে আমাৰ পুৰণি পৰম্পৰা মানে এই ইফতাৰটো সমাজত এক বাৰ্তা দিছে যে আপুনি যদি দেখা পায় কেমেৰাৰ সন্মুখত বা মোৰ পিছফালে ইয়াতে দুৰ্গা মাৰ মন্দিৰটো আছে আৰু সেই প্ৰাংগণতে আমি ইফতাৰী কৰিছোঁ। আৰু আয়োজক কোন? আয়োজক ইয়াৰে স্থানীয় হিন্দু যুৱ সমাজ। গতিকে হিন্দু যুৱ সমাজৰ ফালৰ পৰা এই আয়োজন কৰিছে, মাতিছে মুছলমানক, ফেষ্টিভেল মুছলমানৰ। গতিকে ই এটা বৃহৎ এক বাৰ্তা গৈছে। সমাজখন আচলতে এনেকুৱা, আমাৰ সমাজখনত হিন্দু মুছলমানৰ কোনো বিভেদ নাই। বিভিন্ন কেতিয়াবা কাৰণত ক'ৰবাত কেতিয়াবা কোনোবাই বক্তব্য দিয়ে বেলেগ কথা, কিন্তু অৰিজিনেল আমাৰ সমাজ ব্যৱস্থাটো এনেকৈ চলি আছে। পৰম্পৰা আমাৰ পূৰ্বপুৰুষসকলেও আমাৰ আগৰ জেনেৰেশ্যনৰ যিসকলে জেঠা আটা খুৰা তেওঁলোকেও এই ধৰণে পৰম্পৰাটো ৰাখি গৈছে, সেইটো আমি ধৰি ৰাখিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আগন্তুক দিনত যাতে আমি হিন্দু মুছলমান উভয় সম্প্ৰদায় যাতে আমি যাতে মিলি যাতে জীৱন যাপন গোৱালপাৰা এটা মেছেজ দিব পাৰোঁ। হয়, একে এতিয়া আমাৰ কোনো ডিভাইড নাই। এতিয়া আমি হিন্দু মুছলিম বুলি কোনো ডিভাইড নাই। আমি জানো, আমি মানো, সেই হিচাপে আমি ঈদতো আমি একেলগে হেৰি কৰোঁ। যেনেকুৱা যে আপোনালোকে দেখাই পালে ইফতাৰ পাৰ্টি আমি ধুনীয়াকৈ দুয়োজনে মিলি আয়োজন কৰিছোঁ বা পূজাতো তেওঁলোকে আমাক সহায় কৰে। এইটো মই এইটো ক'বলৈ বিচাৰোঁ যে গোৱালপাৰা জিলাৰ ভিতৰত এইটো আমাৰ যদি কওঁ হিন্দু মুছলিমৰ মিলনভূমি যদি কওঁ, আমাৰ নৱাগত শিমলীটোলাৰ ফালৰ পৰাই আপোনাৰ উৎপত্তি হৈছে বুলি। হয়, সমূহ অসমবাসীক এটা আহ্বান জনাম
আহক সকলোৱে মিলি উৎসৱ পালন কৰোঁ কোনো ভেদাভেদ নাৰাখি জাতি ধৰ্ম নাৰাখি ভেদাভেদ পালন কৰি এইখিনিয়ে সম্পন্ন বাঘমাৰা চৰৰ পৰা নুৰ চামল হুছেইনৰ ৰিপৰ্ট প্ৰাত টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 7002472813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।